তেওঁ মোক ল'ৰাটো জেল বিচাৰি উলিয়াই দিয়ে মোক একো নালাগে মোক অকল ল'ৰাটো লাগে কান্দি কাতৰ হৈ পৰিছে এগৰাকী মাতৃ তেওঁ মোক ল'ৰাটো জেল বিচাৰি উলিয়াই দিয়ে মোক একো নালাগে মোক অকল ল'ৰাটো লাগে কাম বিচাৰি গৈ বিপদত অসমৰ যুৱক চেন্নাইত অপহৰণৰ বলি মৰাণৰ যুৱকৰ অপহৰণকাৰীৰ ধন দাবীৰ ফোন যুৱকৰ পৰিয়াললৈ 10 দিনে সন্ধানহীন অসমৰ যুৱক বহিৰাজ্যত কাম বিচাৰি গৈ অপহৰণৰ বলি মৰাণৰ গাড়ীশালী চুক চেতিয়া গাঁৱৰ খগেন গগৈ নামৰ এই 22 বছৰীয়া যুৱকজনৰ চেন্নাইত শেহতীয়াকৈ কাম লাভ কৰা খগেন গগৈয়ে শুকুৰবাৰে সলনি কৰিছিল অন্য এটা কোম্পানীলৈ এটামান বজাত ফোন কৰিছে মা বোলে কি হ'ল বোলে একদম বিয়াত হেৰিয়াত ফচিলোহি নহয় মই বোলে মোক বোলে ইয়াত বোলে ধৰি ল'লে আমাৰ 2 টাকা ধৰি লৈ ৰুম এটাত ভৰাই লৈছে খুব পিটিছে মাৰিছে বোলে গীতেখনকে ল'ৰাখন দেখিছোঁ মাৰি থৈ দিছে মোক এতিয়া আমাকো মাৰিছে 2 টাকা তেওঁ বোলে এতিয়া পইচা দিলে মই এতিয়া পইচা মা দিয়ক যেন তেনে নহ'লে মোক মাৰি পেলাব এতিয়া মোক মাৰিয়ে আছে মাৰিয়ে পেলাব এতিয়া আপুনি মোক যেন তেনে পইচা দিয়ক এইখিনিৰ মাজতে দুষ্ট চক্ৰৰ কবলত পৰিল খগেন গগৈ কোঠাৰ ভিতৰত বন্দী কৰি খগেন গগৈক মাৰধৰ দাবী কৰিলে 20,000 টকা তাৰপৰা পইচা তেওঁ দিলত আকৌ ইফালৰ পৰা দিলে দি মেলি পইচা প্ৰথম যোগাৰ হেৰি 12,000 হ'ল 12,000 দিলে 12,000 দিয়াৰ পিছত আকৌ 3,000 দিবলৈ আছে নহয় 15,000 বুলি হ'লেই হ'ব বুলি ক'লে নহয় আমি যেনে 15,000 যোগাৰ কৰি মেলি দিলোঁ যেতিয়া 15,000 দিয়াৰ পিছত ক'লে নহ'ব বোলে আপোনালোকে দেৰি কৰিলে যে আৰু 5,000 দিব লাগিব আকৌ 5,000 যোগাৰ কৰি মেলি দিওঁতে আমাৰ 4:30মান বাজিলে 4:30মান বাজিলে তাৰপৰা সেই লাষ্ট ফোনটো কৈছে মা সেই পইচা দি ইয়াক কৈছে ন পটাপট মাৰি দে কৈছে ই মাৰি দিলে পইচাটো দিয়াৰ পিছত বোলে এতিয়া মই যাম মা বোলে ওলাম বোলে ওলাই এতিয়া আপোনালোকে ফোন কৰিব নালাগে মই ওলাই আপোনালোকক ফোন কৰিমগৈ আঁতৰলৈ গৈ ফোন কৰিমগৈ সেনে বুলি ক'লে সেই তাৰপিছত মোবাইলটো ছুইচ অফে এতিয়ালৈকে খোলেই খোৱা নাই উপায়হীন হৈ যুৱকজনে তেওঁৰ মোবাইলৰ পৰা ফোন কৰি পৰিয়ালক সকলো কথা জনোৱাৰ লগতে অন্য এটা মোবাইল নম্বৰত বিচৰা ধন পঠিয়াই দিবলৈ কয় সেই মৰ্মে যুৱকজনৰ পৰিয়ালে যা যোগাৰ কৰি 20,000 টকা প্ৰেৰণ কৰে সাধন দাস নামৰ এটা একাউণ্ট নম্বৰত প্ৰেৰণ কৰা হ'ল ধন কিন্তু দাবী কৰা ধন প্ৰেৰণ কৰাৰ পাছৰে পৰা অফ হৈ পৰে মোবাইল 20,000 ডিমাণ্ড কৰিছিলে আমি দিলোঁ 20,000 তাৰপিছত এতিয়ালৈকে কোনো খবৰ নাই মোবাইলটো ছুইচ অফ হৈ আছে ক'ত থাকে তোমাৰ দাদা দাদা এতিয়া চেন্নাইত আছিলে কি কাম কৰিছে তাত পাইপলাইনৰ কাম কৰিছিলে এতিয়া কালি বিস্কুটৰ ফেক্টৰী এটা গৈছিলে কাম কৰিবলৈ তাতে তেওঁ ধৰিলে এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত ঘটনা সন্দৰ্ভত নিশা মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট